ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ এই নৱেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই 2025 চনৰ নৱেম্বৰ মাহটোত কঢ়িয়াই লৈ আহিছে কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব বিশেষকৈ পাঁচটা সাৱধানতা অৱলম্বন কৰিব কিছু ভাল খবৰ আপোনালোকে এই মাহত লাভ কৰিব আপোনালোকৰ প্ৰেম জীৱনতে হওক চাকৰি কেৰিয়াৰ বৈবাহিক জীৱন স্বাস্থ্যৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক সকলোখিনি তথ্য জানিব পাৰিব বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত এটা অনুকূল ফল দেখিব বুলি কৈছে 2025 চনৰ নৱেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহৰ মীন ৰাশি জাতক জাতিকাসকলে অনুকূল মাহ বুলি কৈছে মিশ্ৰিত মাহ হ'ব এই মাহত বিশেষকৈ অতিমাত্ৰা উৎসাহ আৰু অতিৰিক্ত আত্মবিশ্বাস এৰাই চলিব লাগিব নহলে আপোনালোকে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে এই মাহৰ আৰম্ভণি সময়ৰ পৰা ব্যস্ততাপূৰ্ণ হ'ব আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সন্দৰ্ভত অলপ খৰখেদাকৈ ঘূৰি ফুৰিব লাগিব সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব পাৰে বুলি কৈছে আৰু আপোনালোকৰ কামত কিছু ব্যাঘাত জন্মাবলৈ সমস্যাৰ সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ কৰা সকলৰ প্ৰতি আপুনি অত্যন্ত সাৱধান হ'ব লাগিব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই নৱেম্বৰ মাহৰ আৰম্ভণিতে আপোনালোকৰ লেনদেনৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ বিপদ কিছু হ্ৰাস পোৱা দেখিব লেহেমীয়া গতি হ'লেও আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি দেখিব আপুনি আপোনালোকৰ কৰ্মশৈলী অভূতপূৰ্ব পৰিৱৰ্তনৰ চেষ্টা কৰিব গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনালোকৰ সংকল্প পূৰণত আপোনালোকৰ আপোনজনে অতি সহায়ক বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত আপুনি শত্ৰুৰ বিৰোধিতা চিন্তা নকৰাকৈ নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব এই মাহৰ শেষৰ ফালে আদালত সম্পৰ্কীয় বিষয়ত আপুনি যথেষ্ট সকাহ পাব পাৰে নিয়োজিত ব্যক্তিসকলে এই সমস্যাত কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ নিজৰ বাক্য আৰু নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব যদি আপুনি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় এই মাহত তেন্তে আপোনালোকৰ কথাবোৰ কামখিনি সহজে সমাধান হ'ব গতিকে খংবোৰ কমকৈ কৰিব মাহৰ শেষৰটোত বিশেষকৈ শেষৰটো প্ৰেমৰ সম্পৰ্কৰ বাবে অত্যন্ত শুভ বুলি কৈছে সংগীৰ সৈতে হোৱা ভুল বুজাবুজি সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব আৰু লগে লগে আপোনালোকৰ প্ৰেম স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব স্বাস্থ্যজনিত সমস্যাৰ পৰা এই মাহত সকাহ পাবলৈ বা হাত সাৰিবলৈ মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ অপকাৰী খাদ্য পৰিহাৰ কৰিব লাগিব খাদ্য আৰু জীৱনশৈলী উন্নত কৰিব লাগে বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহটোত শিৱলিংগত গাখীৰ আৰু পানী আগবঢ়াই শিৱ মহিমন স্তূপ পাঠ কৰক বুলি কৈছে অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই মাহত বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে আকাংক্ষিত সফলতাৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণিত হ'ব এই মাহত বহুতো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে চেষ্টা কৰিব কৈছে যে এই মাহত দ্বিতীয় সপ্তাহৰ সময়খিনিত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত থকা বাধাবোৰ দূৰ হ'ব এই মাহত মীন ৰাশি জাতক জাতিকাসকলে বা লোকসকলে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব বহুত বেছি গুৰুত্ব দিব কেনেকৈ আগবাঢ়িব নিজৰ কেৰিয়াৰটো কেনেকৈ ভাল কৰিব ব্যৱসায়টো কেনেকৈ গ্ৰ' কৰিব পাৰি সেইখিনি ক্ষেত্ৰত চিন্তা কৰিব তাৎপৰ্যপূৰ্ণভাৱে কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ দুয়োটাৰে আপোনালোকে ফল পোৱা যাব বুলি কৈছে এই মাহত আপোনালোকৰ উচ্চাকাংক্ষাৰ বৃদ্ধি পাব আৰু আপুনি নিজৰ টেলেণ্টৰ ফলত নিজৰ বুদ্ধিমত্তাৰ ফলত নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত জীৱনৰ কিছুমান ডাঙৰ ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ হঠাতে মাহৰ এই সময়খিনিত আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰাত নামিব লাগিব পাৰে এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত প্ৰথম ভাগতকৈ আপোনালোকৰ বাবে অধিক মংগল আৰু সফলতা কঢ়িয়াই আনিব বিশেষকৈ এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব আৰু আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে এই সময়ছোৱাত নিয়োজিত ব্যক্তিসকলে অগ্ৰগতিৰ বাবে বহুতো উল্লেখযোগ্য সুযোগ লাভ কৰিব এজন প্ৰিয় বন্ধুক লগ পাব এজন বিশেষ ব্যক্তিৰ সহায়ত আপুনি গুৰুত্বপূৰ্ণ কামবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও এই নৱেম্বৰ মাহটো মীন ৰাশিৰ লোকসকলৰ বাবে অব্যাহত থাকিব ধনৰ প্ৰবাহ বিভিন্ন উৎসৱৰ পৰা টকা পইচা উৎসৱ বিশেষকৈ আপোনালোকৰ মুকলি হ'ব বা টকা পইচাৰ যি উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব আৰু কিছু ক্ষেত্ৰত কিন্তু চেষ্টা কৰাৰ বিপৰীতেও কিছু সংখ্যক লোকে বিভিন্ন প্ৰজেক্ট বা বিলাসী সামগ্ৰী বিনিয়োগো কৰিব পাৰে আপোনালোকৰ মাটি সম্পত্তি ক্ৰয় বা বিক্ৰী ইচ্ছা এই মাহৰ তৃতীয় সপ্তাহটোত পূৰণ হ'ব পাৰে বুলি কৈছে
বিশেষকৈ নৱেম্বৰ মাহত আত্মীয়ৰ অনুভৱ আৰু আশাক আওকাণ কৰাটো মীন ৰাশিৰ লোকসকলে বৰ্তমান সময়খিনিত পৰিহাৰ কৰিব লাগে। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব। মাহৰ মধ্যভাগৰ সময়খিনিত ভাই ভনীৰ লগত মতানৈক্য হোৱাৰ সম্ভৱ আছে, গতিকে ধ্যান ৰাখিব। এই মাহটোৰ ভিতৰত আপুনি বিশেষকৈ আপোনালোকৰ আত্মীয়বৰ্গৰ পৰা বা বিশেষকৈ আপোনালোকৰ বাহিৰত থকা মানুহখিনিৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু আপোনালোকৰ যোগাযোগত ভদ্ৰ হ'ব লাগে, নহ'লে ইতিমধ্যে চলি থকা কামবোৰো কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সমস্যাত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰামৰ্শক আওকাণ কৰাটো পৰিহাৰ কৰি স্বাস্থ্যৰ বিশেষ যত্ন লওক। এই মাহৰ মধ্যভাগৰ সময়খিনিত পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা আছে, সেয়ে স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখিব লাগিব। এই মাহৰ দ্বিতীয় সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে ভগৱান হনুমানক প্ৰতিদিনে গুড় আৰু চকা অৰ্পণ কৰি শ্ৰী সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত মীন ৰাশিৰ লোকসকলে এক উল্লেখযোগ্য উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিব। এই মাহত আপুনি আপোনালোকৰ কেৰিয়াৰ, ব্যৱসায়, জীৱনৰ সন্দৰ্ভত হঠাতে কিছুমান সিদ্ধান্ত ল'ব পাৰে। নৱেম্বৰ মাহৰ আৰম্ভণি আৰু বিশেষকৈ তৃতীয় সপ্তাহৰ এই সময়খিনিত অলপ খৰচী হ'ব আৰু কিছুমান বস্তুৰ বাবে যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। যদি আপুনি এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আপুনি মানুহৰ লগত বিশেষকৈ মত বিৰোধ কৰে, সমস্যা নিজৰে হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। যদি আপুনি শাৰীৰিক আৰু মানসিক আৰ্থিক অসুবিধাৰ সন্মুখীন আপোনালোকে নহ'ব বিচাৰে বা তেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া নহয়, তাৰ বাবে আপোনালোকে এই মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ শক্তি, আপোনালোকৰ বুদ্ধিমত্তা, আপোনালোকৰ সময় আৰু ধন সযতনে আপোনালোকে পৰিচালনা কৰিব লাগিব। গতিকে এই তিনিটা যদি বিষয়ত আপোনালোকে অলপ গুৰুত্ব দিয়ে, সকলোখিনি ঠিক হ'ব বুলি কৈছে। গতিকে প্ৰথম সপ্তাহৰ পৰা আপোনালোকে বা এই মাহৰ আৰম্ভণিৰ পৰা আপোনালোকে ধ্যান দিব লাগিব। এই মাহৰ প্ৰথম সপ্তাহটোত কিন্তু নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ ব্যৱসায় অলপ লেহেমীয়া হ'ব আৰু খৰচ আয়তকৈ অধিক হ'ব। ঘৰুৱাৰ সমস্যাই আপোনালোকৰ কামত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ শ্ৰমিক মহিলাসকলে ঘৰ আৰু কামৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত কিছুমান বিষয়ক লৈ আপুনি বিভ্ৰান্তিৰ অৱস্থাত পৰিব পাৰে বুলি কৈছে। কোনো ব্যৱস্থা লোৱাৰ আগতে আপোনালোকৰ শুভাকাংক্ষী পৰামৰ্শ লোৱাটো ভাল হ'ব, নহ'লে এটা সৰু ভুল আপোনালোকৰ বাবে এটা ডাঙৰ সমস্যা হিচাপে প্ৰমাণিত হ'ব পাৰে। এই সমস্যাত নিয়োজিত লোকসকলে সংঘৰ্ষণ নকৰি নিজৰ ছিনিয়ৰ আৰু জুনিয়ৰৰ সৈতে সমন্বয়ত কাম কৰাটো বুদ্ধিমানৰ কাম হ'ব। এই মাহৰ তৃতীয় সপ্তাহতে হয়তো কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কিছু সকাহ পাব। এই সমস্যাত আপুনি বজাৰত আবদ্ধ হৈ থকা ধন বা ঋণ দিয়া ধন উদ্ধাৰ কৰিব পাৰে। আপোনালোকৰ দৈনিক আয় আৰু সঞ্চয় বৃদ্ধি পাব বুলি কৈছে। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত এই মাহৰ তৃতীয় সপ্তাহটোত মিশ্ৰিত হ'ব বুলি কৈছে। নৱেম্বৰ মাহত আপোনালোকৰ শুভাকাংক্ষীসকলে সদায় আপোনালোকক সহায় কৰি থাকিব। পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব, কিন্তু প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব লাগিব এই মাহৰ তৃতীয় সপ্তাহটোত। প্ৰেমৰ সংগীৰ লগত কিন্তু এই মাহৰ তৃতীয় সপ্তাহটোত সৎ হওক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক বুলি কৈছে। বিশেষকৈ নৱেম্বৰ মাহত মীন ৰাশি জাতক জাতিকাসকলৰ বাবে বিশেষকৈ শেষৰ ঢলৈ মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে। এই মাহত এই সময়খিনিত বন্ধু বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ পাব। আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব, যাৰ ফলত আপোনালোকৰ মনত এক অনন্য উৎসাহ আৰু আত্মবিশ্বাসৰ অনুভূতি লাভ কৰিব। নৱেম্বৰ মাহৰ শেষৰ ঢলৈ সম্পূৰ্ণ নিষ্ঠাৰে যিয়ে নহওক কিয় আপুনি আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে। এই মাহৰ এই সময়খিনিত ধৰ্মীয় আৰু আধ্যাত্মিক কামত গভীৰভাৱে নিমগ্ন হ'ব। এই সময়ছোৱাত কোনো তীৰ্থস্থান পৰিদৰ্শন কৰাৰ সুযোগ থাকিব। এই মাহত আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব। এই মাহৰ মাজভাগত কিন্তু কোনো প্ৰজেক্টত আবদ্ধ হৈ থকা ধন আপুনি উদ্ধাৰ কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অভূতপূৰ্ব অগ্ৰগতি দেখিব। নিয়োজিত ব্যক্তিসকলে নিজৰ ঊৰ্ধ্বতন বিষয়ৰ ওপৰত সন্তুষ্ট হ'ব। আন এটা ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলে বজাৰৰ স্থান লাভ কৰিব। বিশেষকৈ মীন ৰাশিৰ লোকসকলে এই মাহৰ শেষৰ ফাললৈ কিছু উল্লেখযোগ্য সিদ্ধান্ত ল'ব পাৰে, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপকাৰী হ'ব। এই সময়ছোৱাত বহিৰাজ্যত কেৰিয়াৰ আৰু ব্যৱসায় চলাই থকাসকলে বিশেষকৈ লাভ কৰিব পাৰে কিছু ভাল খবৰ। পৰীক্ষা আৰু প্ৰতিযোগিতাত ফলাফল অনুকূল হ'ব পাৰে। এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ অলপ সময় বাহিৰে গোটেই মাহটো আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। এই সময়ছোৱাত আপুনি ঋতুভিত্তিক ৰোগ বা পুৰণি ৰোগৰ উত্থানৰ বিষয়ে সজাগ হ'ব লাগিব কিছু ক্ষেত্ৰত লৈ। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই নৱেম্বৰ মাহটো মীন ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট অনুকূল হ'ব। এই মাহত আপুনি আপোনালোকৰ পৰিয়ালৰ সুখৰ বৃদ্ধিৰ বাবে
ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধিৰ বাবে বিশেষ প্ৰচেষ্টা চলাব আপুনি বিবেচনাৰ ব্যৱহাৰ কৰি আপোনালোকৰ আত্মীয়ক সন্তুষ্ট কৰিব পাৰিব আৰু পাৰিবাৰিক যি ঐক্য বজাই ৰাখিব মাহৰ শেষৰ ফালে আপোনালোকৰ মাতৃফালৰ পৰা বিশেষ সহায় আৰু সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে বৈবাহিক জীৱনটো সুখী হৈ থাকিব বুলি কৈছে অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই মাহত কিছু ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খং অপ্ৰয়োজনীয় ক্ৰোধৰ পৰা আঁতৰি থাকিব লাগিব বিশেষকৈ খৰচ পাতি কৰোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে সাৱধানতা অৱলম্বন কৰক বুলি কৈছে আপোনালোকৰ সকলোৰে নৱেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক যিখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব নিজৰ স্বাস্থ্যৰ আপোনালোকে যত্ন লওক আপোনালোকৰ সকলোৰে নৱেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়